হইয়াছে সর্বঙ্গম আছে তার যেন জীব বিনে দেহ চেষ্টা নাই বৈৰাগ্য সেই প্ৰকাৰ আমাৰ এতিয়া দেহত 24টা তত্ত্ব আছে এই 24টা তত্ত্ব হ'ল ক্ষিতি অপতেজ মৰুদ্ভূম এই হ'ল মহাপঞ্চভূত আৰু কৰ্মেন্দ্ৰিয় হাত ভৰি গুজ্জ লিংগ মুখ জ্ঞানেন্দ্ৰিয় চকু কাণ জিভা ছাল এইখিনি হ'ল মানে হেৰি জ্ঞানেন্দ্ৰিয় আৰু 9টা আছে তত্ত্ব সেই তত্ত্ব হ'ল এই ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ মন বুদ্ধি চিত্ত অহংকাৰ এই 24টা লগ লাগি আমাৰ দেহাটো গঠিত গোটেইখিনি দেহাতে আছে আমাৰ সকলো মনুষ্য দেহাটো থাকিলে নহ'ব জীৱটো যদি নহয় দেহাৰ একো মূল্য নাই যেনেকৈ দেহাটোত 24টা তত্ত্ব লগ লাগি দেহা হয় জীৱ বিনে কাম নাই সেইদৰে বিৰকতি যেতিয়াক গেলি নাই তেতিয়াক গেলি মোক নাপায় যেতিয়াক গেলি বিৰকতি আহিব তেতিয়া বিৰক্তিটো কেনে যেনে পিতৃ মাতৃৰ সংগমতহে সতি সন্তান হয় বিৰক্তিটো এনেই ভাৱ যে মোক এক মানে এক ধ্যান হ'ব লাগে হে ৰাম সংসাৰৰ হেতু তৰণৰ হেতু যিমতে বৈৰাগ্য যিমতে সংসাৰ বৃক্ষৰূপে আছে কহো শুনা ধনঞ্জয় সংসাৰ বৃক্ষত দেহৰূপে স্থিত সাধে ইষ্টানিষ্ট কাম জন্ম মৃত্যু হয় ক্ষণিক সুস্থ নাই বৃক্ষৰ অস্বস্থ নাম এতিয়া এটা কৈছে বৃক্ষৰ অস্বস্থ নাম আমাৰ এই শৰীৰটো এটা বৃক্ষৰ নিচিনা সস্তা নাই এই দেহা যেতিয়া গেলি জীৱ থাকে তেতিয়া গেলি থাকে জীৱ ওলাই যোৱাৰ জীৱ সস্তা নাই জীৱ নহ'লে অস্বস্থ মানে সস্তা অস্বস্থাই নাই অস্বস্থ আমি বাহিৰত দেখা হ'লে বামুণে হাতবিলাককে কোৱা হয় কিন্তু দেহা বৃক্ষত যেতিয়া গেলি জীৱ থাকে তেতিয়া গেলি থাকিব যেতিয়া জীৱ নাই তেতিয়াই মৃত্যু প্ৰায় এৰাম সৃষ্টিৰ অনুক্ৰমে সংসাৰ প্ৰবাহে বৃক্ষ থাকে সৰ্বকাল বৃক্ষ মূলগোত উদ্ধক বাঢ়য় অধে বাঢ়ে যত ডাল যিটো মূলগোত জনামহিটো মত পৰে নাহি কেও ডাল বুলি যাক অধক পহিলো ব্ৰহ্মা আদি যত দেৱ বৃক্ষৰ মূল যেতিয়া মানে শিপাৰ পৰা যাব সেইটোৱে হ'ল গছ বৃক্ষৰ মূল হ'ল শিপা হ'ল তলৰ ফালে মানুহ বৃক্ষৰ মূল হ'ল ওপৰৰ ফালে কৈছে যিবিলাক ডাল বুলি ক'লোঁ তলত সেইবিলাক ইন্দ্ৰিয় ব্ৰহ্মকাৰী কৰি চব ইন্দ্ৰিয় আৰু মূলতে মই মাথাত মহে স্থিতি হৈ থাকোঁ সেই হ'ল মূল বৃক্ষ এই গছ বৃক্ষৰ পাত ঠানি তলমকাই থাকে যদি শিপা তলত
এৰাম বেদৰ সমান ছন্দ আছে যত বৃক্ষৰ পত্ৰ সকল ধৰ্ম দুই বৃক্ষ ছায়া হুই সুখ দুখ দুই ফল